নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা SSC GD বা ৰেলৱে গ্ৰুপ ডি এক্সামৰ কাৰণে হেল্প হোৱাকৈ মেথছৰ এটা খুবেই ইম্পৰ্টেণ্ট টপিক আলোচনা কৰিম। আৰু এই টপিকটো হৈছে বদমাছ, অৰ্থাৎ যি বদমাছ ৰুল আছে সেই ৰুলটোৰ পৰা কিছুমান আমি MCQ ডিছকাছ কৰিম। চ' এই কুৱেশ্যনসমূহ কেনেধৰণে কৰিব লাগে বা কি ৰুল আমি এপ্লাই কৰিব লাগিব, সেই ৰুলটো কেনেধৰণৰ হয়, গোটেইখিনি বস্তু আজিৰ এই ভিডিঅ'টিত আমি ডিছকাছ কৰিম। চ' 10টা MCQ আমি আজি আলোচনা কৰিম, ভালদৰে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদিহে কোনোবাই SSC GDৰ কাৰণে বা ৰেলৱে গ্ৰুপ ডিৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে, তেতিয়াহ'লে আমি খুব সুন্দৰ PDF অল ছাবজেক্টৰ ফুল চিলেবাছৰ PDF আমি তেওঁলোকৰ কাৰণে বনাইছোঁ। তো যদি PDF খিনি লাগে তেতিয়াহ'লে আমাক এই নাম্বাৰটোত মেছেজ কৰিব পাৰে 8133840965। এই PDF খিনি পাবলৈ আপোনালোকে কি কৰিব, এইটো নাম্বাৰত মেছেজ কৰিব। ইয়াত আপোনালোকে SSC GDত GK, সায়েন্স, মেথছ, ৰিজনিং, হিন্দী গ্ৰামাৰ আৰু ইংলিছ গ্ৰামাৰ গোটেইখিনি ছাবজেক্ট পাব। কেৱল 149 টকাত গোটেইখিনি ছাবজেক্টৰ PDF আপোনালোকে পাই যাবগে। যদি আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই পিনে কোনোবাই কমেণ্টত আমাৰ যদি কোনোবাই আজিৰ এই ভিডিঅ'টো চাই পিনে যদি RRB গ্ৰুপ ডিৰ PDFটো ল'ব বিচাৰে, তেতিয়াহ'লে RRB গ্ৰুপ ডিৰ PDFটো কেৱল 299 নহয় 199ত আমি দি দিম। ঠিক আছে, 299ৰ PDFটো কিমানত দি দিম, 199ত আমি প্ৰভাইড কৰি দিম। তো যদি PDF খিনি লাগে এতিয়া আমাক এই নাম্বাৰটোত হোৱাটছএপত মেছেজ কৰিব। অ'কে, চ' বেছি দেৰি নকৰিম, এতিয়া আমি কুৱেশ্যনখিনি চাম। তো ফাৰ্ষ্ট কুৱেশ্যনটো চোৱাৰ আগতে আমি বদমাছ ৰুলটো কি হয় তাৰ বিষয়ে অকণ শিকি ল'ম। ঠিক আছে, বদমাছ ৰুলটোত কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিব, চিম্পলিফিকেশ্যনৰ কুৱেশ্যনবিলাক আহিব, অৰ্থাৎ সৰলীকৰণ কৰা। ঠিক আছে, চিম্পলিফিকেশ্যন বা সৰলীকৰণ কৰা। তো বদমাছৰ যিটো ৰুল আছে, আমি BODMAS এইটোকে বদমাছ বুলি কোৱা হয়। তো এই বদমাছটো আচলতে কি হয়, ইয়াৰ অৰ্থটো কি, ইয়াত ধুনীয়াকে লিখা আছে, ভালকে চাই লওক। বি মানে হৈছে ব্ৰেকেট। ঠিক আছে, বি মানে কি হয়, ব্ৰেকেটছ। বি হৈছে ব্ৰেকেটছ। O মানে হৈছে অফ। অফ মানে অফৰ অৰ্থটো হৈছে ৰ। কেতিয়াবা আমি পূৰণ হৰণত ৰ দেখা পাওঁ নহয়, যোগ বিগ পূৰণ হৰণ, তাত সেই ৰৰ অৰ্থ হৈছে অফ। ব্ৰেকেটত বিলাকত আমাৰ থাকে সৰু ব্ৰেকেট থাকে, মাজু ব্ৰেকেট থাকে, ডাঙৰ ব্ৰেকেট থাকে, বান্ধনি থাকে নহয়, এইবিলাক বান্ধনি থাকে। প্ৰথমতে আমি বান্ধনিৰ ভিতৰত পূৰণ হৰণ যোগ বিয়োগ কৰিম, তাৰপিছতে ৰ আঁতৰাম, তাৰপিছতে কি আহিব, ডিভিজন অৰ্থাৎ হৰণ আহিব, তাৰপিছতে আহিব পূৰণ, হৰণৰ পিছত কি আহে, পূৰণ, পূৰণৰ পিছত আহে যোগ, যোগৰ পিছত কি আহে, বিয়োগ। তো এইখিনি হৈছে বদমাছ নিয়ম। এই নিয়মটো যদি আমি ভালদৰে জানো, তেতিয়াহ'লে আমি পূৰণ হৰণৰ যোগ বিয়োগৰ যেনেকুৱা ধৰণৰ কুৱেশ্যন নিদিয়ক কিয় গোটেইখিনি কুৱেশ্যন কৰিব পাৰিম। ঠিক আছে, তো আমি আগবাঢ়ি যাওঁ ফাৰ্ষ্ট কুৱেশ্যনটোলৈ। ফাৰ্ষ্ট কুৱেশ্যনটোত আমাক কি দিছে ভালকে চাওক। ফাৰ্ষ্ট কুৱেশ্যনটোত কি দিয়া আছে ভালকে চাওক, কুৱেশ্যনটো ভালকে পঢ়ি ল'ব, তাৰপিছত আনচাৰটো কৰিবলৈ যাব। ঠিক আছে, হোৱাট ইজ দ্য ভেলু অফ, মান নিৰ্ণয় কৰিব দিছে, ইয়াৰ মান নিৰ্ণয় কৰিব দিছে। ঠিক আছে, ইয়াৰ মান নিৰ্ণয় কৰিবলৈ গ'লে কিমান হ'ব, 100 মাইনাছ 88, তাৰ ব্ৰেকেট দিয়া আছে ধুনীয়াকে। তো এই ব্ৰেকেট বিলাকত যদি আমি চাওঁ, প্ৰথমতে সৰু বান্ধনীটো আমি আঁতৰাব লাগিব। সৰু বান্ধনীৰ ভিতৰৰ যিখিনি কেলকুলেশ্যন আছে সেইখিনি কৰিম। তো সৰু বান্ধনীৰ ভিতৰত দেখিছোঁ আমি 32ৰ পৰা 16 বিয়োগ হৈছে। তো 32ৰ পৰা 16 বিয়োগ হ'লে ডাইৰেক্ট 16 আমি লিখিব পাৰোঁ, 16 হৈ গ'লগে। তো ইয়াত থাকি যাবগে 56 প্লাছ 16। অ'কে, 56 প্লাছ 16, বাকী যেনেকে আছে তেনেকে আমি লিখি দিম। 100 মাইনাছ এইটো 88 মাইনাছ আছে, যেনেকে আছে তেনেকে লিখি দিলোঁ। অ'কে, চ' এইটো হৈ গ'লগে নেক্সট ফাৰ্ষ্ট ষ্টেপত আমাৰ কেলকুলেশ্যন। নেক্সট ষ্টেপত মাজু বন্ধনী আঁতৰাব। মাজু বন্ধনী যদি আঁতৰাবলৈ যাওঁ, ইয়াত কি আছে, 56 প্লাছ 16 আছে, তো এইটো প্লাছ আছে, যোগ কৰি দিওঁ। 6 6 12 2 উকলিলে 1, 5 1 6 1 7, 72 হৈ গ'লগে ইয়াত। তো ইয়াত কি হৈ গ'লগে, 72। অ'কে, তো 72 ইয়াত কি থাকিলে, 88 মাইনাছ 72, আৰু ইয়াত বাহিৰত 100। অ'কে, এতিয়া আমাৰ কি হৈ গ'ল, মাজু বান্ধনীও শেষ হৈ গ'ল, থাকিলে এতিয়া ডাঙৰ বান্ধনী। ডাঙৰ বান্ধনীত আকৌ কি আছে, মাইনাছ আছে। তো এতিয়া যদি মাইনাছ কৰি দিয়ে, 8ৰ 2 গ'ল থাকিল 6, 8ৰ 7 গ'ল থাকিল 1, মাইনাছ 16। তো এইফালে কি থাকি গ'ল লাষ্টত, 100 মাইনাছ 16। আৰু 100 মাইনাছ যদি 16 আমি কৰি দিওঁ, আনচাৰটো পাই যাম আমি। 10ৰ 6 গ'ল থাকিল 4, ইয়াত থাকিলে 9, 9ৰ 1 গ'ল থাকিল 8, 84 হ'ব ৰাইট আনচাৰ। অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ। অপশ্যন এটো শুদ্ধ উত্তৰ হৈ যাবগে। বুজি পাইছে সকলোৱে এতিয়া? তো আমি বদমাছৰ প্ৰথম কুৱেশ্যনটো কৰিলোঁ। এনেধৰণৰ কুৱেশ্যনবিলাক এক্সামত আহে, ইয়াতকে আৰু দীঘলকে আহে, যোগ বিয়োগ পূৰণ হৰণ চব থকা আহে। চ' আমি গোটেইখিনি এটা এটাকে কৰিম। নেক্সট কুৱেশ্যনটোত কি দি আছে ভালকে চাওক, ইয়াতো সৰল কৰিব দিছে, গোটেইখিনি কুৱেশ্যন সৰল কৰাই হয়। চ' ইয়াত যদি আমি চাওঁ কি দিয়া আছে, 90 মাইনাছ ডাঙৰ বান্ধনী, তাৰপৰা 90 আকৌ মাইনাছ মাজু বান্ধনী 45 প্লাছ এতিয়া কি আছে, সৰু বান্ধনীত হৰণ হৈ আছে। 45ক যদি 15ৰে হৰণ কৰোঁ কিমান বাৰ যাব, 45ক যদি 15ৰে হৰণ কৰোঁ তো প্ৰথমতে কি হ'ব, 3 বাৰ যাব। তো এইটো হৈ গ'লগে আমাৰ ইয়াত 3। ঠিক আছে, 15ৰে যদি 45ক হৰণ কৰোঁ কিমান হয়, 3 বাৰ যায়। তো আমি এইটো কি লিখি দিলোঁ, 3, 45 প্লাছ 3। তো সৰু বান্ধনী আঁতৰি গ'ল।
সৰু বান্ধনী কেনচেল আউট হৈ গ'ল, এতিয়া থাকিলে মাজু বান্ধনী। তো মাজু বান্ধনী এতিয়া যদি আমি আঁতৰাবলৈ যাওঁ 45 আৰু 3 যোগ হ'ব, তো এইটো হৈ যাব 48 হ'ল। তো এইটো হৈ যাবগে 90 বিয়োগ 48, ঠিক আছে 90 বিয়োগ 48 আৰু বাহিৰত 90টো আছে 90 বিয়োগটো। এতিয়া যদি 90ৰ পৰা 48 বিয়োগ কৰি দিয়ে, 90ৰ পৰা যদি 48 বিয়োগ কৰি দিয়ে কিমান হ'ব? 10ৰ 8 গ'ল থাকিল 2, ইয়াত থাকিলে 8, 8ৰ 4 গ'ল থাকিল 4, 42। 90 মাইনাছ 42 কৰিলে এতিয়া কি ওলাই যাব? আমাৰ ফাইনেল আনসাৰটো ওলাই যাব। তো 90 মাইনাছ 42 যদি আমি কৰি দিওঁ কিমান হ'ব? 10ৰ 2 গ'ল থাকিল 8, ইয়াত থাকিলে 8, 8ৰ 4 গ'ল থাকিল 4, 48 ইজ দা ৰাইট আনসাৰ অপশন বি। অপশন বি টো কি হৈ যাবগে? কাৰেক্ট আনসাৰ হৈ যাব। এতিয়া বুজি পাইছে চাগে সকলোৱে চাগে বুজি পাইছে। কেৱল এছএছসি জিডি আৰু ৰেলৱে বুলি নহয়, আমাৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম বিলাকত এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক আহে এক্সামত। সো ভালকে এইখিনি চাই থোৱাটো ভাল। নেক্সট 3 নম্বৰ কুৱেশ্যনত যদি আমি চাওঁ, ইয়াত কি দিছে? 5 plus 2 into 3 divide 3 into 2, ঠিক আছে 3 into 2 into 3। ইয়াত ব্ৰেকেট এটা আছে, তো আমি দেখিছো ব্ৰেকেট এটা আছে, তো ব্ৰেকেটৰ কামটো আমি প্ৰথমতে কৰিব লাগিব। ব্ৰেকেটৰ ভিতৰত প্ৰথমতে আমি কৰিব লাগিব, তাৰপিছত অফ, তাৰপিছত ডিভাইড, হৰণ, এনেকে কিবা কিবি আছিলে, হয় নে নহয়? তো ব্ৰেকেটৰ ভিতৰতো যদি আমি আগতে পূৰণ কৰি দিওঁ 3 2 6 হ'ব। বাকি যেনেকে আছে তেনেকে লিখি দিয়ক, বাকি যেনেকে আছে তেনেকে লিখি দিয়ক। হ'ল, এইটো হৈ গ'লগে। এইটো অকল 3 2 6 কৰিলো। তাৰপিছতে যোগ, পূৰণ, হৰণ আৰু পূৰণ আছে। পূৰণৰ ভিতৰত পূৰণ হৰণৰ ভিতৰত হৰণটো আগত কৰিব লাগে। তো হৰণটো যদি আমি আগত কৰি দিওঁ এইটো হৈ যাবগে 3ক যদি 6 হৰণ কৰো 3/6 হৈ গ'লগে। ওকে, ইনটু 3 হৈ গ'লগে। এতিয়া যদি আমি চাওঁ পূৰণ আছে দু জেগাত, পূৰণ যদি কৰো 2 যদি 6 কাটি 3 বাৰ যাব, 3 আৰু 3 কাটি গ'ল, থাকিলে 5 যোগ 3, 5 যোগ 3 অকল আনসাৰ হ'ব, 5 3 হৈ গ'লগে 8। 8 আমাৰ কোনটো অপশন আছে? অপশন এত আছে। অপশন এ ইজ দা ৰাইট আনসাৰ। অপশন এটো কি হৈ যাবগে? শুদ্ধ উত্তৰ হৈ যাবগে। বুজি পাইছে? একদমে সিম্পল হয়। প্ৰথমতে আমি সিম্পল ভাৱে বুজিবলৈ ট্ৰাই কৰিব লাগিব। ক'ত আমি প্ৰথমতে হৰণ কৰিম, ক'ত পূৰণ কৰিম, ক'ত ব্ৰেকেট অতৰাম, গোটেইখিনি বস্তু যেতিয়া আমি গম পাই যাওঁ তেতিয়াহ'লে এনসাৰটো কৰিবলৈ ইমান টান নালাগিব। ওকে, সো আগবাঢ়ি যাওঁ নেক্সট কুৱেশ্যনটোলে। এইটো চাওক, আৰু ইয়াত আৰু এটা কথা দিয়া আছে, চাওক ভালকে। ইয়াত 12 আৰু 9ৰ তলত কি 12 বিয়োগ 9ৰ ওপৰত কি দি আছে? আঁচ এডাল দি আছে, এইটো বাৰ বুলি কোৱা হয়। তো এই বাৰ থকা য'ত আছে নহয় সেইটো আগতে কৰি ল'ম, ব্ৰেকেটৰ আগত সেইটো কৰিব লাগিব, ঠিক আছে? ব্ৰেকেটৰ ভিতৰত যদি ক'ৰবাত বাৰ আছে তেতিয়া এইটো আমি আঁতৰাম প্ৰথমতে। তো 12ৰ পৰা 9 গুচি গ'লগে, থাকিলে কিমান? 12ৰ পৰা 9 গুচি গ'ল, থাকিলে 3 হ'ল। এতিয়া 15 বিয়োগ 3 হৈ যাব, ঠিক আছে? কি হৈ যাবগে? 15 বিয়োগ 3। তো এইটো হৈ গ'লগে ব্ৰেকেটৰ ভিতৰত। তাৰপিছত এইফালে 18 বিয়োগ আছে, তাৰপিছতে হ'ল, তাৰপিছত এইফালে 9 বিয়োগ আছে, হ'ল, তাৰপিছত এইফালে 6 বিয়োগ আছে। ওকে, এতিয়া এইখিনি আছে, এইখিনি ক্যালকুলেশন কৰি চাওক। এতিয়া 15ৰ পৰা 3 গুচি গ'ল, থাকিলে 12, তো এইটো হৈ গ'লগে 18 বিয়োগ 12 হ'ল, 18 বিয়োগ 12, এইফালে 9 বিয়োগ আছে আৰু এইফালে 6 বিয়োগ আছে। ওকে, সো এতিয়া 18ৰ পৰা 12 গুচি গ'লে থাকিলে 6 হ'ল, এইটো 9ৰ পৰা 6 গুচি গ'ল, এবাৰ 9ৰ পৰা 6 গুচি গ'ল আৰু এইফালে 6 থাকিলে। ওকে, এতিয়া যদি আমি চাওঁ 9ৰ পৰা 6 গুচি গ'ল 3, 9ৰ পৰা 6 গুচি গ'লে থাকিলে 3, এতিয়া 6ৰ পৰা যদি 3 বিয়োগ কৰি দিওঁ, 6ৰ পৰা 3 বিয়োগ কৰিলে থাকিলে 3, তো ফাইনেল আনসাৰ আমাৰ হৈ যাব অপশন ডি 3। অপশন ডি কি হৈ যাবগে? 3 ইজ দা ৰাইট আনসাৰ। বুজি পাইছে? চাওক, আমি প্ৰথমতে কি কৰিলো? 12ৰ পৰা 9 বিয়োগ কৰিলো, 3 পালো, এইটো 3, ঠিক আছে? 12ৰ পৰা 9 বিয়োগ কৰি কিমান পাইছো? 3, এইটো 3 দেই, এইটো 3। নেক্সট 15ৰ পৰা 3 বিয়োগ কৰিলো, এতিয়া সৰু ব্ৰেকেট আঁতৰাইছো, সৰু ব্ৰেকেট, তো 15ৰ পৰা 3 বিয়োগ কৰি 12 পালো। এতিয়া 18ৰ পৰা 12 বিয়োগ কৰিছো, মাজু ব্ৰেকেট আঁতৰাইছো, তো 18ৰ পৰা 12 বিয়োগ কৰিলো, 6 পাইছো। এতিয়া আমি ডাঙৰ ব্ৰেকেট আঁতৰাইছো, এইটো ডাঙৰ ব্ৰেকেট আছিলে, তো 9ৰ পৰা 6 বিয়োগ কৰিলো, এইটো 3 পালো। নেক্সট 6ৰ পৰা 3 ডাইৰেক্ট মাইনাছ কৰি দিলে কি পাই যাম আমি? 3, এইটো হৈ যাবগে আমাৰ শুদ্ধ উত্তৰ। বুজি পাইছে? এইটোৱে হৈ যাবগে কাৰেক্ট আনসাৰ। হ'ল, ক্লিয়াৰ? নেক্সট কুৱেশ্যন, এইটো সিম্পলিফাই কৰিব লাগে। ইয়াত যোগ, হৰণ, বিয়োগ, পূৰণ চব আছে, যোগ বিয়োগ পূৰণ হৰণ চব আছে। তো প্ৰথমতে আমি কি কৰিম? আমি যদি ইয়াত চাওঁ -13 আছে, প্লাছ -24 আছে, ডিভাইড 4 আছে, -2 ইনটু -3 আছে। তো ইয়াত আৰু কেইটামান বস্তু আছে মাইনাছ থকা বস্তুকেইটা, তো মাইনাছ কেইটা আমি আগতে আঁতৰাই লওঁ। -13 আছে, প্লাছে মাইনাছে -24 হৈ যাবগে, হৰণ 4 আছে, হ'ল, মাইনাছে মাইনাছে যদি পূৰণ কৰো প্লাছ হৈ যাব, তাৰপিছত এইটো ডাইৰেক্ট পূৰণ কৰিয়ে দিব পাৰো, বাৰু নকৰো, এইটো যেনেকে আছে তেনেকে থাকক, ঠিক আছে? এইটো যেনেকে আছে তেনেকে থাকক, -2 ইনটু -3। ওকে, সো ইয়াত যদি আমি চাওঁ হৰণ আছে, হৰণটো আগত আহিব, 4 যদি 24ক হৰণ কৰি দিওঁ 6 বাৰ যাব, -13 বিয়োগ 6 হৈ গ'লগে, -13 বিয়োগ 6 বিয়োগ, এইটো প্লাছে মাইনাছে মাইনাছে প্লাছ হৈ যায়, তো প্লাছ লিখি দিলো, 2 3 গুণ কিমান হ'ব? 2 3 গুণ 6 হৈ গ'লগে। ওকে, সো এইটো হৈ গ'লগে -6 + 6 কাটি গ'ল, থাকিলে -13,
-13টোৱে কি হৈ যাবগে কাৰেক্ট আনসাৰ -13টোৱে কাৰেক্ট আনসাৰ হৈ যাব অপশন এ ইজ দা ৰাইট আনসাৰ কি হ'ব অপশন এ টো শুদ্ধ উত্তৰ হৈ যাবগে বুজি পাইছে আমি কোড কেনেকে কৰিলো ফাৰ্স্ট স্টেপ আমি 4 এ 24 হৰণ কৰিছো 4 এ যেতিয়া 24 হৰণ কৰিলো প্ৰথমতে হৰণ কৰিব লাগে আমি জানো বদমাছটোৱে বি ও ডি এম এস এটো নাছিলে জানো ব্ৰেকেট নাই ব্ৰেকেট ইয়াত কোটো নাই এটো ব্ৰেকেট নধৰিব এখিনি ব্ৰেকেটৰ ভিতৰত ক্যালকুলেশন নহয় ব্ৰেকেট নাই অফ নাই তাৰপিছত ডিভাইড হল তো ডিভাইড যদি আমি কৰি দিও 4 এ 24 হৰণ কৰিলে কত গল এটো 4 এ 24 হৰণ কৰিলে 6 বাৰ এটো 6 পালো তাৰ পিছতে 2 আৰু 3 2 3 গুণ কিমান পালো 6 পালো এটো যেহেতু মাইনাস আছে এটো মাইনাস আছে মাইনাসে মাইনাসে পূৰণ কৰি কি পালো প্লাস পাইছো ওকে তো নেক্সট এটো 6 ক্যান্সেল আউট হৈ গল মাইনাস আছে এটা প্লাসত আছে এটা তো থাকিলে অকল -13 আৰু এটো হৈ গলগে আমাৰ আনসাৰ ওকে -13টোৱে কি হৈ গলগে আমাৰ কাৰেক্ট আনসাৰ নেক্সট 6 নম্বৰ কোৱেশ্চনটোত ভ্যালু উলিয়াব দিছে কাৰ এটো ইফালে আছে কিহৰ ভ্যালু উলিয়াব দিছে এটো দেই 9/10 divided by 3/5 plus 2 1/10 ইয়াৰ ভ্যালুটো উলিয়াব দিছে 9/10 divide by 3/5 plus কি আছে 2 1/10 আছে ইয়াৰ ভ্যালুটো উলিয়াব দিছে তো প্ৰথমতে এটো আমাৰ আছে মিশ্ৰ ভগ্নাংশত এটো আছে আমাৰ প্ৰকৃত ভগ্নাংশত তো মিশ্ৰ ভগ্নাংশটো আমি অপ্ৰকৃত ভগ্নাংশলে নি লও প্ৰথমতে তো 2 1/10 আছে 2 1/10 যদি আমি চাও ইয়াক যদি আমি অপ্ৰকৃত ভগ্নাংশত নিও তেতিয়া কি হ'ব 2 দহ এটো হ'ব তলত 10 থাকিব 2 দুগুণ 20 একে 21 21/10 হ'ব 21/10 তো এটো হ'ব আমাৰ 9/10 এক সেকেন্ড কি হ'ব 9/10 ডিভাইড বাই 3/5 প্লাস কি হলগে তো 21/10 21/10 এতিয়া প্ৰথমতে আমাৰ ব্ৰেকেটৰ কামখিনি আগত কৰিব লাগে সো আমি যোগ কৰিম এতিয়া এটো যেটো ভগ্নাংশ আছে 3/5 আৰু 21/10 তো ভগ্নাংশ যোগ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব লসাগু লব লাগিব হয় না নহয় তো আমি কি কৰিব লাগিব লসাগু লব লাগিব তো এটো লসাগু যদি আমি লও 5 আৰু 10 লসাগু 10 এ হ'ব এফালে 3 যোগ 5 দুগুণ 10 10 21 দুগুণ 42 42 হৈ গল 42 হৈ গল হয়নে 10 10 এবাৰ যাব 21 সৰি দে এটো 21 বাৰে যাব এটো খেলিমেলি হৈ গল এটো এৰখন নহয় এটো অকমান খেলিমেলি হৈছে সোৱা 5 আৰু 10 লসাগু 10 হল 5 এ 10 দুবাৰ যাব 2 3 গুণ 6 যোগ 10 10 এবাৰ যাব 21 হল 21 হল এতিয়া যদি আমি চাও এটো 9/10 হল আৰু হৰণ আছে এটো আছে 21 21 আছে 27 27/10 হল এতিয়া এটা কথা ভালদৰে আমি লক্ষ্য কৰিম ইয়াত যেটো হৰণ আছে এই হৰণ চিনটো আমি পূৰণ চিনলে ৰূপান্তৰ কৰিব পাৰো কনভাৰ্ট কৰি দিম তো এটো 9/10 হৰণটো যেতিয়া পূৰণ কৰিম এই যেটো 27/10 আছে ন ইয়াৰ এটো উলুটা হৈ যায় মানে ইয়াৰ যিটা হৰৰ লব আছে এটো ইন্টাৰচেঞ্জ হৈ যাব তো 10 টো ওপৰত আহি যাবগে 27 টো তলত গুচি যাবগে 10 ওপৰত গুচি গল 27 তলত গুচি আহিলে ঠিক আছে এতিয়া 10 10 ক্যান্সেল আউট হল 9 যদি 27 কাটো 3 বাৰ যাব তো ওপৰত থাকিলে 1 তলত থাকিলে 3 1/3 ইজ দা ৰাইট আনসাৰ অপশন এ টো কি হৈ যাবগে কাৰেক্ট আনসাৰ অপশন এ টোৱে শুদ্ধ উত্তৰ হ'ব বুজি পাইছে সকলোৱে চাগে সকলোৱে বুজি পাইছে চাগে একদমই ইজি ট্ৰিক্সত আমি কোৱেশ্চনখিনি কৰি আছো সো আমি এতিয়া নেক্সট কোৱেশ্চনটোলে আগবাঢ়ি যাম 7 নম্বৰ কোৱেশ্চনটোত কি দিছে ভালকে চোৱা 7 নম্বৰ কোৱেশ্চনটোত যদি আমি চাও কি দিয়া আছে ঠিক আছে ইয়াতে কি দিছে 108 ডিভাইড বাই 18 into 3 minus 64 into 2 divide by 32 plus 80 তাৰ কি হয় divide by 5 or 4 হয় এতিয়া যদি ইয়াত চাও আমি 108 হৰণ 18 হল পূৰণ 3 বিয়োগ 64 পূৰণ 2 হৰণ 32 যোগ 80 হৰণ 5 ৰ 4 হল তো প্ৰথমতে যত হৰণ আছে আমি হৰণ কেটা চাম 18 যদি 108 হৰণ কৰি দিও 18 যদি আমি 108 হৰণ কৰি দিও কেবাৰ যাব 18 ছবাৰ যাব নেকি 8 6 গুণ 48 ৰ 8 কৰিলে 4 8 6 গুণ 6 6 4 ছবাৰ যাব 18 যদি আমি 108 হৰণ কৰো ছবাৰ যাব হল এটো হৈ গলকে 6 পূৰণ 3 বিয়োগ 64 পূৰণ 2 ইয়াক যদি হৰণ কৰি দিয়ে 32 এ যদি 2 হৰণ কৰি দিয়ে কি হৈ যাবগে ঠিক আছে কি হ'ব এটো ইনটু 2/32 এটো হ'ব আমি 2ক 32 এৰে হৰণ কৰিছো প্লাস কি হ'ব আকৌ 5 এ যদি 80 হৰণ কৰি দিয়ে 5 এ যদি 80 হৰণ কৰি দিয়ে কিমান বাৰ যাব 5 এ যদি 80 হৰণ কৰে 5 এগুণ 5 নামিলে কিমান 8 ৰ 5 গল থাকিল 3 30 5 6 গুণ 30 16 বাৰ গল ঠিক আছে কিমান বাৰ গৈছে 16 বাৰ গৈছে 16 ৰ কি হল এক সেকেন্ড এই ৰ আছে নহয় আগতে
তো হৰণৰ আগত ৰ আহিব নহয়, এইটো খেলি মেলি হৈ গ'ল, ইয়াত ৰ আহিব দেই। তো 5ৰ 4, 5ৰ 4 মানে কি 5 পূৰণ 4, 5 4 গুণ কিমান 20, তো 80 হৰণ কি হ'ব 20 হ'ব, 80 হৰণ 20। সো এতিয়া যদি আমি চাওঁ 32 64 কাটিলে দুবাৰ যাব, তো ইয়াত কি থাকি গ'ল 6 পূৰণ 3, 6 3 গুণ 18, বিয়োগ 2 2 গুণ 4, যোগ 20 যদি 80 কাটি দিয়ে 4 বাৰ গ'ল, 4 4 কেনসেল, 18 হ'লগে শুদ্ধ উত্তৰ। কি হ'ব 18 হৈ যাবগে শুদ্ধ উত্তৰ। 7 নম্বৰ কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰ অপচন ডি, 18 হ'ব শুদ্ধ উত্তৰ। বুজি পাইছে? অপচন কি হ'ব ডি টু কাৰেক্ট আনসাৰ হৈ যাবগে 18, 6 3 গুণ 18 হ'লনে? ক্লিয়াৰ? 7 নম্বৰ কোৱেশ্চনটোৰ যেটো কাৰেক্ট আনসাৰ হেতু কি হ'ব 18 শুদ্ধ উত্তৰ হৈ যাবগে। ওকে, নেক্সট 8 নম্বৰ কোৱেশ্চন। 8 নম্বৰ কোৱেশ্চনত কি দিয়া আছে 40% of 50% of 3/4 of 2400, 40% or 50% or 3/4 or 2400, ইয়াৰ মানটো কিমান হ'ব? তো য'ত ৰ আছে তাত পূৰণ কৰিলে হ'ল, আৰু আমি পাৰ্চেন্টটো আঁতৰাবলৈ সকলোৱে জানো 40%টো যদি আমি আঁতৰাই দিওঁ কি হ'ব 40/100 হৈ যাব। তো এইটো আমি সকলোৱে জানো হয় নহয়, 40%টো কি হ'ব 40/100, তো এইটো হ'ল 40/100 ইনটু এইটো হ'ল 50/100 ইনটু এইটো হ'ল 3/4 ইনটু 2400। এতিয়া আমি কেনসেল আউট যদি কৰো 0 0 কাটিলে, এইটো 0 এইটো 0 কাটিলে, এইটো 0 এইটো 0 কাটিলে, এইটো 0 এইটো 0 কাটিলে, এতিয়া যদি 4 4 চাওঁ এইটো কাটি গ'ল, থাকিলে 3 পূৰণ 24, কিমান থাকিলে 3 পূৰণ 24 থাকিলে, আৰু 5 এটা আছে, সৰি 5 এটাও আছে, তো 3 5 গুণ কিমান হ'ল 24 + 120, 120 3 গুণ 360, 360 হ'ব কাৰেক্ট আনসাৰ, 360 ইজ দা ৰাইট আনসাৰ, অপচন সি হ'ব শুদ্ধ উত্তৰ। বুজি পাইছে সকলোৱে? তো বদমাছৰ এনে ধৰণৰ কুৱেশ্যনবিলাক পৰীক্ষাত আহে, বদমাছৰ এনেকুৱা ধৰণৰ কুৱেশ্যনে পৰীক্ষাত আহিব, চাই যাব ভালকে। আজি এইখিনি কুৱেশ্যনে চালো, যদি কুৱেশ্যনখিনি ভাল লাগি থাকে, যদি ভিডিঅ'টো ভাল লাগি থাকে, 10টা কুৱেশ্যন আছিলে কিন্তু 8টা কুৱেশ্যন আমি চালো, ঠিক আছে 10টা নহয় 8টা কুৱেশ্যন চাইছো। তো যদি আপোনালোকৰ কুৱেশ্যনখিনি ভাল লাগি থাকে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদিহে কাৰোবাৰ ৰেলৱে গ্ৰুপ ডি বা SSC GDৰ কাৰণে PDF লাগে, তেতিয়াহ'লে আমাক এই নাম্বাৰটোত মেছেজ কৰিব পাৰে 8133840965, এইটো আমাৰ হোৱাটছআপ নাম্বাৰ হয়। ইয়াত আপোনালোকে হোৱাটছএপ কৰিব, হোৱাটছএপ কৰি PDF খিনি কালেক্ট কৰিব পাৰিব। কেৱল 149 টকাত SSC GDৰ PDF পাই যাব, ঠিক আছে, আৰু 199ত RRBৰ PDF খিনি পাই যাব। এইটো 299 হয়, 299ৰ PDF যদি আপোনালোকে আজিৰ ভিডিঅ' চাই আহে 199ত পাই যাবগে, ঠিক আছে। তো আপোনালোকে সকলোৱে আমাক মেছেজ কৰিব। ধন্যবাদ।